নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 17 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ দৰ্শকসকল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ ইষ্টেমাৰ পৰা উভতাৰ পাছতেই শুকাব পথ দুৰ্ঘটনা ইষ্টেমাত দুৱা কৰি ঘূৰি আহোঁতে প্ৰাণ হেৰুৱালে আল্লাল উদ্দিনে ভয়ংকৰ দুৰ্ঘটনাত আহত 6জনকৈ লোক দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ইষ্টেমাত দুৱা কৰি ঘূৰি আহোঁতেই প্ৰাণ হেৰুৱালে আলাল উদ্দিনে ইষ্টেমাৰ পৰা উভতাৰ পথতেই শুকাব পথ দুৰ্ঘটনা ঠেলামৰাত সংঘটিত হয় পথ দুৰ্ঘটনা এজনৰ মৃত্যু হয় আৰু আহত হয় 6জনকৈ লোক এটা ঢেকীয়াজুলিত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চল ইষ্টেমাৰ পৰা উভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনা যাত্ৰী কঢ়িয়াই অনা টাটা মেজিক গাড়ী ভয়ংকৰভাৱে দুৰ্ঘটনাত পতিত হয় এটা বেলখিৰি দলঙৰ সমীপত দখাইত সোমাল যাত্ৰীবাহী টাটা মেজিকখন আলাল উদ্দিন নামৰ লোকজনৰ মৃত্যুৰ বিপৰীতে আহত হয় 6জনকৈ লোক আৰু লগে লগে TMCHত ভৰ্তি কৰোৱা হয় এটা ইষ্টেমাত দুৱা কৰি ঘূৰি আহোঁতেই প্ৰাণ হেৰুৱালে আলাল উদ্দিনে আৰু দিবলৈছো পৰৱৰ্তী খবৰ পুনৰ ৰাজ্য জোকাৰি যোৱা জঘন্য কাণ্ড 14 বছৰীয়া কিশোৰীৰ সৈতে 4 লম্পটৰ কুকাণ্ড এটা আৰক্ষীৰ জালত বিকাশ কৰ্মকাৰ বিষ্ণু কাৰিয়া ৰবি কৰ্মকাৰ আৰু ৰঞ্জন কৰ্মকাৰ দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ পুনৰ ৰাজ্য জোকাৰি যোৱা এটা জঘন্য কাণ্ড দলবদ্ধ ধৰ্ষণৰ বলি হৈছে 14 বছৰীয়া এগৰাকী কিশোৰী এটা কিশোৰীগৰাকীৰ সৈতে 4 লম্পটৰ অপকৰ্ম ধৰ্ষণৰ গোচৰত চাৰিওটাকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এটা আৰক্ষীৰ জালত বিকাশ কৰ্মকাৰ বিষ্ণু কাৰিয়া ৰবি কৰ্মকাৰ আৰু ৰঞ্জন কৰ্মকাৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এটা ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে লম্পট কেইটাক কিশোৰীগৰাকীৰ অন্তঃসত্ত্বা হোৱাৰ পিছতহে পোহৰলৈ আহে প্ৰকৃত ঘটনাটো দীৰ্ঘদিনীয়া কিশোৰীগৰাকীক ভয় ভাবুকিৰে ধৰ্ষণ কৰি আছিল এনেদৰে অভিযোগ দিছে পৰিয়াল লোকে এটা গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় আৰু দিবলৈছো পৰৱৰ্তী খবৰ ৰাজ্যত চোৰাং তেলৰ সৰবৰাহে জড়িত বিজেপি কৰ্মী তেল চুৰি কাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হয় বিজেপি কৰ্মী বলুদে টিটো বলুদেৰ ঘৰত প্ৰায় 3000 লিটাৰ ডিজেল জব্দ কৰিছে আৰক্ষীয়ে দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত চোৰাং তেলৰ সৰবৰাহে জড়িত বিজেপিৰ কৰ্মী লখিমপুৰত বিস্তৰ পৰিমাণে চোৰাং ডিজেল জব্দ কৰে আৰক্ষীয়ে এটা তেল চুৰি কাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হয় বিজেপি কৰ্মী বলুদে লখিমপুৰৰ ডিজুতত সংঘটিত হৈছে এই তেল চুৰি কাণ্ড এটা দীৰ্ঘদিনে ডিজুত বলুৱে চলাই আহিছিল তেলৰ অবৈধ ব্যৱসায় এটা বলুদেৰ ঘৰৰ পৰা প্ৰায় 3000 লিটাৰ ডিজেল জব্দ কৰে আৰক্ষীয়ে এটা বলুদেৰ বিজেপিৰ ডিজু মণ্ডলৰ এজন সক্ৰিয় কৰ্মী বুলি জানিব পৰা গৈছে অবৈধ তেল ব্যৱসায় আৰু বহু লোক জড়িত থকাৰ সন্দেহ কৰে এটা ৰাজ্যত চোৰাং তেলৰ সৰবৰাহে জড়িত বিজেপি কৰ্মী আৰু দিবলৈছো পৰৱৰ্তী খবৰ খিলঞ্জীয়াক উচ্ছেদ চলাই আদানীক বৰপিয়া এতিয়া চৰকাৰৰ পলাকবাৰীৰ 1000 বিঘা মাটি আদানীলৈ দিবলৈ লোৱাৰ প্ৰস্তুতি এতিয়া বিৰোধিতা স্থানীয় লোকৰ দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ স্থানীয় লোকক উচ্ছেদ চলাই আদানীক বৰপিয়া পাৰি দিছে চৰকাৰে থলুৱা লোকৰ স্বাৰ্থত বিঘ্নিত কৰি পুনৰ আদানীক অসমৰ 1000 বিঘাৰ মাটি দিব এটা ডিমা হাছাও 9000 বিঘাৰ পিছত পলাকবাৰীত 1000 মাটি আদানীক দিয়াৰ যুঁজা চলায় যাৰ বাবে গুৱাহাটীৰ নাতিদুৰাৰ পলাকবাৰীত থলুৱাক উচ্ছেদ চলাবলৈ চলাইছে চৰকাৰে এটা ঘটনাক লৈ ক্ষোভিত পলাকবাৰীৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত বৰদোৱা বাগানবাসীৰ ৰাইজ জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰৰ এনে কাণ্ডক লৈ গৰজি উঠিছে অঞ্চলবাসী এটা বহিৰাগত বণিগোষ্ঠীক অসমৰ ভূমি গতাই দিবলৈ লোৱাৰ কাৰ্যক এতিয়া বিৰোধিতা স্থানীয় লোকৰ এটা চৰকাৰৰ উচ্চ পদস্থ বিষয়াই উচ্ছেদ চলাবলগীয়া ভূমিৰ পৰ্যবেক্ষণ কৰাৰ পিছতেই উত্তপ্ত পৰিস্থিতি ৰাজ্যৰ চৰকাৰে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে স্থানীয় লোকে এটা ৰাজ্যৰ চৰকাৰে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এটা চৰকাৰৰ প্ৰচেষ্টাক যিকোনো
মূল্যৰ বিনিময়ত প্ৰতিহত কৰাৰ হুংকাৰ প্ৰতিবাদী লোকসকলৰ। এটা পলাশবাৰীৰ সমষ্টি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বিৰুদ্ধে গৰজি উঠিল সমষ্টিবাসী। এটা স্থানীয় লোকক উচ্ছেদ চলাই আদানীক বৰপিয়া পৰাই দিছে চৰকাৰে। থলুৱা লোকৰ স্বাৰ্থত বিঘ্নিত কৰি পুনৰ আদানীক অসমৰ 100 বিঘা মাটি দিব বিচাৰিছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। গুৱাহাটীত আন এক ভয়ংকৰ ঘটনা। পত্নীৰ সৈতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড কৰি আৰক্ষীৰ ওচৰলৈ গ'ল পাখণ্ড স্বামী ৰুবুল শৰ্মা। দিব লৈছোঁ এটা অতিকৈ ভয়ংকৰ খবৰ। মহিলাক নৃশংসভাৱে হত্যা কৰিলে স্বামীয়ে। শ্ৰেয়া ভট্টাচাৰ্য নামৰ মহিলাগৰাকীক লুৰুৰে মৰিয়াই হত্যা কৰে। এটা পত্নীক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৰুবুল শৰ্মাৰ। এটা দম্পতীটোৰ আছে এটি 2 বছৰীয়া কন্যা শিশু। পাৰিবাৰিক কণ্ডলৰ বাবে হত্যাকাণ্ডৰ সন্দেহ কৰা হৈছে। এটা গুৱাহাটীত পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয়। মহিলাক নৃশংসভাৱে হত্যা কৰিলে স্বামীয়ে। শ্ৰেয়া ভট্টাচাৰ্য নামৰ মহিলাগৰাকীক লুৰুৰে মৰিয়াই হত্যা কৰে। এটা পত্নীক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৰুবুল শৰ্মা। এটা দম্পতীটোৰ আছে এটি 2 বছৰীয়া কন্যা শিশু। দিব লৈছোঁ পৰৱৰ্তী খবৰ। গুৱাহাটীবাসী সাৱধান হওক। গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। 1 জানুৱাৰীৰ পৰা আজি পৰ্যন্ত গুৱাহাটীত 987টা চুৰিৰ গোচৰ ৰুজু হৈছে। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি গুৱাহাটীৰ বাসিন্দা তেন্তে সাৱধান হওক। দিন হওক বা নিশা আপোনাৰ গুৱাহাটীৰ ঘৰখন কিমান সুৰক্ষিত। গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। 1 জানুৱাৰীৰ পৰা আজি পৰ্যন্ত গুৱাহাটীত 987টা চুৰি গোচৰ ৰুজু হৈছে। এই সময়ছোৱাত গুৱাহাটীত চুৰি কাৰ্যৰে জড়িত 273টা চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এটা গুৱাহাটীৰ বৈশিষ্ট্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৰ্বাধিক চোৰক। যোৱা 1.5 মাহত বৈশিষ্ট্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 62টা চোৰক। দিছপুৰ আৰক্ষীয়ে 22টা চোৰক গ্ৰেপ্তাৰ কৰে আৰু গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 16টা চোৰক। চানমাৰী থানাৰ অন্তৰ্গত অঞ্চলত 25টা আৰু হাতীগাঁৱত 15টা চোৰক গ্ৰেপ্তাৰ কৰে। আপুনি যদি গুৱাহাটীৰ বাসিন্দা তেন্তে সাৱধান হওক। দিব লৈছোঁ এটা পৰৱৰ্তী খবৰ। বন্ধ হ'ব লাগিব লাভ জেহাদ ধৰ্মান্তকৰণ। লাভ জেহাদ বলপূৰ্বক ধৰ্মান্তকৰণৰ বিৰুদ্ধে কঠোৰ আইন আনিব লাগিব চৰকাৰে। গঠন কৰা হ'ল DGPৰ নেতৃত্বত 7জনীয়া সমিতি। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। লাভ জেহাদ ধৰ্মান্তকৰণ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ চৰকাৰৰ। লাভ জেহাদ আৰু বলপূৰ্বক ধৰ্মান্তকৰণৰ বিৰুদ্ধে আইন আনিব চৰকাৰে। এটা ধৰ্মান্তকৰণ আৰু লাভ জেহাদৰ গোচৰৰ নিষ্পত্তি কৰিবলৈ এই কঠোৰ আইন আনিব। ৰাজ্যৰ DGPৰ নেতৃত্বত গঠন কৰিলে 7জনীয়া সমিতি। এই সমিতিত আছে মহিলা আৰু শিশু কল্যাণ, লগতে সংখ্যালঘুৰ পৰিক্ৰমা আইন আৰু ন্যায়পালিকা, সামাজিক ন্যায় আৰু বিশেষ সাহায্য বিভাগৰ সম্পাদক আৰু গৃহ বিভাগৰ উপ সচিব। এই কমিটিয়ে আন ৰাজ্যত নিৰ্মিত আইনী দিশ আৰু আইনৰ ওপৰতো চকু ৰাখিব। এটা বলপূৰ্বক ধৰ্মান্তকৰণ আৰু লাভ জেহাদৰ কাণ্ডত ৰোধ কৰিবলৈ আইন প্ৰণয়ন পৰামৰ্শ। এটা মহাৰাষ্ট্ৰ চৰকাৰে লাভ জেহাদ ধৰ্মান্তকৰণ ৰোধ কৰিবলৈ লৈছে এই বিশেষ পদক্ষেপ। এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মহাজ্যোতি চৰকাৰে গঠন কৰিলে 7জনীয়া কমিটি। লাভ জেহাদ ধৰ্মান্তকৰণ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ এতিয়া চৰকাৰৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। গৌৰৱ গগৈ বিয়াৰ পাছতো পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ পত্নী। এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে বিতৰ্ক চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। কাইলৈ কেবিনেটত এই সন্দৰ্ভত আলোচনা কৰা হ'ব। লগতে বিষয়টো অনুসন্ধানৰ বাবে গঠন কৰা হ'ব SIT। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ SIS লিংকৰ বিৰুদ্ধে তৰা হ'ব গোচৰ। পূৰ্বে ৰাজনৈতিকভাৱে বিতৰ্ক হৈছিল যদিও এতিয়া আইনীভাৱে ব্যৱস্থা লোৱাৰ সময় আহিছে। কাইলৈ কেবিনেটতো এই সন্দৰ্ভত কৰা হ'ব আলোচনা। বিতৰ্ক চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। এতিয়া গৌৰৱ গগৈ বিয়াৰ পাছতো পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ পত্নী।
এতিয়া গৌৰৱ গগৈ পত্নীৰ পাছপোৰ্ট ভিজা পৰীক্ষা কৰিব লাগিব। এই বিষয়টো অনুসন্ধানৰ বাবে গঠন কৰা হ'ব SIT। এতিয়া আচৰিতভাৱে সাংসদজনে পাকিস্তানলৈ নাই যোৱা বুলি এতিয়ালৈকে কোৱা নাই। এতিয়া আৰু ISI একেখন ঘৰত থাকিব নোৱাৰে। নিজকে আৰু পত্নীক ISI বুলি গৰ্ব কৰে গৌৰৱ গগৈয়ে। সেইবাবে বিষয়টো গুৰুত্ব সহকাৰে লোৱা হৈছে। ISI বুলি কোৱাই নহয়, সাংসদজনে সংসদত তোলা প্ৰশ্নসমূহ সন্দেহজনক। এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।